বেছি পানী হোৱাৰ সময়ত আমি ফিচাৰীকেইটা বচাবলৈ আৰু এইটো ছিষ্টেম কৰিছোঁ। এখন গ্ৰিল লগাই দিছোঁ। এইখন গ্ৰিল মাটিৰ পৰা ওপৰলৈ 4.5 ফুট আছে, তলত 1 ইঞ্চি ফুটা আছে, ওপৰত 2 ইঞ্চি ফুটা আছে। এই সৰু মাছবোৰ অহা যোৱা কৰিব পাৰিব। এতিয়া এইখন পথাৰ হৈ পেলাই ডাঙৰ জান আছে, এই জানৰ পৰা সৰু মাছবোৰ ইয়াত আহি পেলাই সোমাব সেই গ্ৰিলেদি। গৰৈ, কাৱৈ, শিঙি, মাগুৰ এনেকুৱা স্থানীয় মাছ যিবোৰ শিঙৰা, বিশেষকৈ দৰিকণা মাছ আৰু পুঠি, মোৱা এইটোক আমাৰ কাৰণে বহুত দৰকাৰী। কেলেই এই পুখুৰীত আমি এই মাছ খোৱা মাছ চিতল দিছোঁ, সেই চিতলে সাৰিয়ে আছে। ইয়াত 20 জনী চিতল দিয়া আছে। চিতলৰ কাৰণে এক্সট্ৰা দানা দিব নালাগে আৰু এতিয়া এই গ্ৰিলেদি সৰু সৰু মাছ ইয়াত সোমাই আছে। এতিয়া সেইটো ছাইডত আছে এই পুখুৰীটো দ, এতিয়া প্ৰায় 14 ফুট পানী আছে। চিতল অলপ দ পানীত থাকে আৰু এইটো ছাইডে এতিয়া 5 ফুট আছে। পথাৰতকৈ আমি 3 ফুট বেছি খান্দিছোঁ। আজি এতিয়া বৰষুণত 2 ফুট বেছি পানী হৈ গৈছে, 5 ফুট পানী আছে। চিতলৰ কাৰণে বহুত ভাল। আৰু গৰৈ, কাৱৈ, শিঙি, মাগুৰ এনেকুৱা মাছবোৰ আমি বৰশী বাই বা অন্যান্য পদ্ধতি আমি ধৰি ধৰি খাই থাকিব পাৰি। এইটো কৰিছোঁ যাতে এনেকুৱা আজি বহুত ডাঙৰ বৰষুণ দিলে আৰু 19 তাৰিখে এটা দিছিলে শিৱসাগৰত, যিটো ধুমুহা হৈ গ'ল একেবাৰে বানপানী। সেই একে দিনাখন ইয়াতো সাংঘাতিক বৰষুণ দিছে। সেইদিনাখন গোটেই উজনি অসম বা নাগালেণ্ড, অৰুণাচল চবতে বৰষুণ দিছে। সেইকাৰণে আমি এখন এই গ্ৰিল ফিটিং কৰি থৈ দিছোঁ। এই গ্ৰিলেদি এইটো কৰিব। এইটো অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আছে। তাৰ মাজেদি এটা ডাঙৰ জান বা নদীয়ে গৈছে টুকুলাই। এতিয়া ফিচাৰীকেইটা তাৰ কাষতে আছে। যদি কেনেবাকৈ মাছ গুচি যায়, তেতিয়া গৈ পেলাই সেই এনেকৈ লোহা গেট দিয়া আছে, তাত মাছখিনি ৰৈ যায়। তাতে সেই নদীখনতো মাছ পুহিছে ইউনিভাৰ্চিটিয়ে। আচলতে সেইটো আমাক খেতিয়কক শিকাবৰ কাৰণে তেখেতসকলে তেনেকৈ কৰিছে। তাত দেখি আহি মই এইটো এনেকৈ কৰিলোঁ। আপোনাৰ যদি এনেকুৱা সুবিধা আছে এনেকৈ কৰিব পাৰে। পানীটো আমাৰ যদি গৈ থাকিব আৰু মাছটো বাহিৰৰ পৰা সোমাই থাকিব, ভিতৰত ডাঙৰ মাছ যাব নোৱাৰে। খালি সৰু মাছ আপুনি ফিচাৰীটোত মেলিব নোৱাৰিব। সৰু মাছটো প্ৰথমতে নাৰ্চাৰী পুখুৰীত পুহি তাক ডাঙৰ কৰিব লাগিব। যেতিয়া তাৰ ছাইজটো 1 ইঞ্চি গ্ৰিলেদি পাৰ হ'ব নোৱাৰিব, তেতিয়া মেলি দিব লাগিব। নতুবা ইয়াতে এই গ্ৰিলখনত আপুনি সৰু মিহি নেট দি দিব পাৰি। মই ইয়াত যোৱা বছৰ তাৰ আগৰ বছৰ সৰু নেট দি ৰাখিছিলোঁ, যোৱা বছৰ ৰাখিছিলোঁ। সেই মাছখিনি এতিয়া ডাঙৰ হ'ল, এতিয়া খুলি দিলোঁ। এইখিনি মাছ এতিয়া আধা কেজি 1 কেজি এনেকুৱা ছাইজত আহি গ'ল। এতিয়া সেইখিনি মাছ পাৰ হ'ব নোৱাৰে। তেনেকৈ কৰিলে যিকোনো জেগাতে মাছ পুহি আমি লাভৱান হ'ব পাৰোঁ। চিতল মাছৰ দাম বহুত বেছি, সেইকাৰণে অন্য মাছৰ লগতে চিতল পুহিছোঁ। চিতল এবছৰ দেৰি কৰি দিব লাগে। যিটো পোৱালি মেলিলোঁ, পোৱালিটো ডাঙৰ হ'ব যেতিয়া, তাৰ পিছৰ বছৰ চিতল মেলি দিব লাগে। এই পথাৰত চাওক সৰু সৰু মাছ খুব খাৰী আছে। এতিয়া পানীটো ৰৈ দিছে। আজি যিহেতু অলপ আগত বৰষুণ বন্ধ হৈছেহে, পানী কমাৰ লগে লগে পানীটো চলিব, তেতিয়া উজাই আহি ইয়াত সোমাই যাব। সিপাৰে আমি খুব বেছিকৈ দানা দি আছোঁ। এইখন আমি খলিহৈ দিছোঁ। খলিহৈটো যিটো অইল কেকাৰ, সৰিয়হটো চেপি পেলাই তেল ওলোৱাৰ পাছত যিটো থাকি যায়, তাত প্ৰ'টিনটো বহুত বেছি আছে, প্ৰায় 18% প্ৰ'টিন আছে। সেইটো আমি গেলাই দিওঁ ৰাতিপুৱা তাত ছটিয়াই দিছোঁ। বা বস্তা দি বান্ধি দিব পাৰে, আমি অৱশ্যে ছটিয়াই দিছোঁ যাতে সৰু মাছবোৰ সোমাই যায় গোন্ধতে। আপোনাক এইটোকে দেখালোঁ মাছৰ বিষয়ে। মোৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ দুপৰটো শুভ হওক।